নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল উত্তৰ গুৱাহাটীত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি উত্তৰ গুৱাহাটীৰ টিলিংগাঁৱত উদ্ধাৰ হৈছে মৃতদেহ মৃত যুৱকজন বিকি দাস মৃত বিকিৰ দুই বন্ধুৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছে দুই অভিযুক্ত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত অভিযুক্ত বিনয় দাস ওৰফে পিতাই আৰু বিকি দাস 30 ডিসেম্বৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন বিগত 4 দিনে হত্যাকাণ্ডক গাব দি ৰাখিছিল দুই অভিযুক্তই আৰক্ষীয়ে আটক কৰি খুটপুছ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা বিকিক হত্যা কৰি আত্মহত্যা ৰূপ দিছিল অভিযুক্তই এক ফৰণ ভাগৱতী সমাজৰ নিৰৱচ্ছিন্ন সাধক আছিল বিকি দাস ইয়া তাৰ পাছতে হাহাকাৰ লাগিছে অঞ্চল জুৰি কান্দোনৰ ৰোল উঠিছে পৰিস্থিতি দেখুৱাইছে দিয়া পৰা ধুপুৰীলৈ বিকি বাপে যোনজন মৰি গল তেওঁ বহুত এজন ডাঙৰ ভকত সি যে এনেকুৱা হ'ব বুলি নাজানো আজি 5 দিন হোৱা হৈছে 30 তাৰিখৰ পৰা নাই তেওঁৰ যে সবে বিচাৰি কৰি আছে কি হল কি কথা পিছত শুনিছো তেওঁৰ বন্ধু দুজনে লগ লাগি তেওঁ হত্যা কৰা বুলি শুনিছো ল'ৰাটো ফুলবাৰী ওলাই আহিছে আমি আছো কিন্তু আমি নাজানো সি ক'ত গৈছে কিন্তু এইটো সাজিশ হয় একদম মানুহে মানে সাজিশ কৰি তাক লকাপত মানে ফাঁসি দিছে গোটাই এই দুখীৰ শাস্তি হ'ব লাগে এবাৰ অপহৃতক মুক্তিৰ দাবীত প্ৰতিবাদমুখৰ তিনিচুকীয়াৰ জাগুন অপহৃত প্ৰকাশ বাহাদুৰ চেত্ৰীক মুক্তিৰ দাবী দল সংগঠনৰ ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে ব্যৱসায়ী ভাই চেত্ৰীৰ ঘৰ গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত 12টা সংগঠনৰ প্ৰতিবাদ ভাই চেত্ৰীৰ শিলভঙা উদ্যোগৰ পৰা অপহৃত হৈছিল কৰ্মচাৰীজন 18 ডিসেম্বৰত 7জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰে প্ৰকাশ বাহাদুৰ চেত্ৰীক ঘটনাৰ 15 দিন উকলি যোৱাৰ পাছতে সন্ধান নাই অপহৃত প্ৰকাশৰ অপহৃত মুক্তিৰ দাবীতে এয়া প্ৰতিবাদ তিনিচুকীয়াৰ জাগনত প্ৰায় আজি 17 দিন উকলি গ'ল যোৱা ডিসেম্বৰ 18 তাৰিখে 2024 18 তাৰিখে আজি 17 দিন উকলি গ'ল আমাৰ প্ৰকাশ বাহাদুৰ চেত্ৰী ভাই চেত্ৰী ওৰফে কৃষ্ণ চেত্ৰী তেখেতৰ কেঁচা মিলত কাম কৰি থকা অৱস্থাত প্ৰায় 9:30 মান বজাত ৰাতিপুৱাই কোনোবা অস্ত্ৰধাৰী দল এটা জানিব পৰা মতে এটা আমি গম পাইছোঁ আমাৰ আলফা স্বাধীনে কিডনেপ কৰি নিছে এতিয়া আমি আজি চক প্ৰায় 17 দিন আমি বাট চালোঁ আমি ৱেইট কৰিলোঁ তো আমি গতিকে আজি অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুন আঞ্চলিক সমিতি আৰু তিৰাপ জামুন অঞ্চলৰ আমি প্ৰায় 12টা দল সংগঠন আজি ওলাই আহিছোঁ আজি বাধ্য হ'লোঁ ওলাই আহিছোঁ আজি আমি প্ৰথমে কাৰ্যসূচী লৈছোঁ ভাই চেত্ৰীৰ ঘৰৰ পৰা আমি আজি কাৰ্যসূচী লৈছোঁ আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ তেখেতৰ ঘৰ ঘেৰাও কৰিছোঁ আৰু ইয়াৰ পৰা আমি ভাই চেত্ৰীক হকাই দিছোঁ আৰু লগতে অসম পুলিচ অসম চৰকাৰ অসম গৃহ বিভাগ ব্যৰ্থ এই কথা আমি গম পাইছোঁ আজি 17 দিনলৈকে আমাৰ ভাই অহা নাই সেইকাৰণে অসম চৰকাৰক আৰু ভাই চেত্ৰীক আমি হকাই দিব বিচাৰিছোঁ যদি অতি সোনকালে আমাৰ ভাইটিৰ প্ৰকাশ চেত্ৰী ঘূৰাই উভতাই পঠাই নিদিয়ে কিন্তু অহা দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম ওদালগুৰিত ৰেলৰ খুন্দাত একেলগে নিহত হ'ল 3জন লোক ওদালগুৰিৰ অম্বা গাঁৱৰ কোচপাৰাত এই শোকাবহ ঘটনা ৰাইজে ক্ষত বিক্ষত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহকেইটা এতিয়াও চিনাক্ত হোৱা নাই মৃত লোককেইজন মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৰেল আৰক্ষীয়ে পুনৰ জনাইছোঁ ওদালগুৰিত ৰেলৰ খুন্দাত একেলগে নিহত 3জন লোক ওদালগুৰিৰ অম্বা গাঁৱৰ কোচপাৰাত সংঘটিত হৈছে এই শোকাবহ ঘটনা মিনিমাম আপোনাৰ 4:37 মান বজাত আপোনাৰ টংলা ৰেলৱে ষ্টেচনৰ এছএছএ মানে ষ্টেচন মাষ্টৰে ফোনযোগে জনায় যে আপোনাৰ কিলোমিটাৰ 53/9-8 আপোনাৰ সেইখিনি আপোনাৰ এনেই কি পাৰা আছিলে কুচপাৰা এৰিয়াৰ ভিতৰত তাত মানে 3জন ব্যক্তি প্ৰথমতে তেওঁলোকে এজন বুলি কৈছিলে তাৰপিছত লোকো পাইলটে কৈছে যে আৰু থাকিব পাৰে বুলি সন্দেহ কৰা হয় তাৰপিছত সেই সময়ত আমাক জনোৱাত আমি আৰু লগ তাত আহিলোঁ আহি চালোঁ চোৱাৰ পিছত আপোনাৰ প্ৰথমতে দুটাই ডেড বডি দেখা যেন পালোঁ পিছত যে ট্ৰেকত আৰু চোৱাৰ পিছত আৰু মানে আৰু এজন মানে দেখা পোৱা গৈছে বাকী দুজনতো কিছু আছে এজন পূৰা সম্পূৰ্ণ ছিন্ন ভিন্ন হৈ গৈছে তেওঁলোকে আহি চাগে সিহঁতে চিকাৰ টিকাৰ কৰি এইফালে আহি পেলাই তাত বহিছিলে চাগে তিনিজনে বহি পেলাই তাত মানে মাল চাল খাই মানে বহি আছিলে আৰু সেইটো এটা কেঁকুৰি হয়তো তেওঁলোকে গাড়ীখন সম্ভৱ দেখা পোৱা নাই চাগে আৰু বহুত কুঁৱলী পৰি আছিল তো সেই সময়ত আমি আহিব পৰা নাই কুঁৱলীৰ কাৰণে
আকৌ ঠিকনা সলনি হ'ল সুমি বিশাল আৰু তাৰ্কিকৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ যোৱা হ'ল সুমি বিশাল আৰু তাৰ্কিকক ডিব্ৰুগড় ন্যায়ালয়ৰ চৌহদত নমোৱা হয় ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তসকলক নিৰাপত্তাৰ মাজেৰে গুৱাহাটীৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ নিয়া হয় আনৰ টকাৰে বিলাসী জীৱন উদযাপন কৰা সুমি বিশাল আৰু তাৰ্কিকক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰু দুলিয়াজান থানাৰ গোচৰত গুৱাহাটীৰ পৰা লৈ যোৱা হ'ল ডিব্ৰুগড়লৈ বৰবৰুৱা থানাৰ 85/24 আৰু দুলিয়াজান থানাৰ 198/24 নম্বৰৰ গোচৰত শুনানিৰ বাবে লৈ যোৱা হৈছে ডিব্ৰুগড়লৈ এতিয়াৰে পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থাকিব সুমি বিশাল আৰু তাৰ্কিক বৰা আৰক্ষীৰ অভিযানৰ মাজতে গুৱাহাটী মহানগৰীত ড্ৰাগছৰ অবাধ প্ৰচলন দিন দুপৰতে ৰেলপথত মুকলিকৈ ড্ৰাগছ সেৱন যুৱকৰ দলৰ কেমেৰাত বন্দী হৈছে ড্ৰাগছ আসক্ত যুৱকৰ মৰসাহৰ দৃশ্য কামাখ্যা গেটৰ ৰেলপথত এই ঘটনা ড্ৰাগছ আসক্ত যুৱকক লৈ নিৰাপত্তাহীনতাত অঞ্চলবাসী ইয়াৰ দৃশ্যবোৰ চাওক আৰক্ষীৰ অভিযানৰ মাজতে গুৱাহাটী মহানগৰীত এনেধৰণে ড্ৰাগছৰ অবাধ প্ৰচলন চলি আছে দিন দুপৰতে ৰেলপথত মুকলিকৈ ড্ৰাগছ সেৱন কৰে যুৱকৰ দলে এয়া প্ৰতিদিনৰ ঘটনা আজি কোনোমতে কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হৈছে কিন্তু প্ৰতিদিনেই এনেধৰণে যুৱকৰ দল আহে এই অঞ্চলত ড্ৰাগছ সেৱন কৰে আনকি স্থানীয় লোকসকলে অভিযোগ কৰিছে যে এই ড্ৰাগছ আসক্ত যুৱকসকলে তাত বহুকেইটা অঘটনো সংঘটিত কৰিছে চুৰি ডকাইতি বা এনেবোৰ কাৰ্য সংঘটিত কৰে কেমেৰাত বন্দী হৈছে ড্ৰাগছ আসক্ত যুৱকৰ এই মৰসাহৰ দৃশ্য কামাখ্যা গেটৰ ৰেলপথত এই ঘটনা সংঘটিত হৈছে ড্ৰাগছ আসক্ত যুৱকক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে অঞ্চলবাসী ধেমাজিৰ চিচিবৰ গাঁৱত ধৰ্ষণত জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰ হোৱা মুকবধিৰ যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ঘটনাত জড়িত আন দুজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই ধৰ্ষণৰ এই ঘটনাটোক লৈ হৰফ হৈ পৰিছে জাতীয় মহিলা পৰিষদ 1 জানুৱাৰীত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী মহিলা দিন দুপৰতে তিনি লম্পটৰ কামনাৰ বলি হৈছিল মহিলাগৰাকী নৈত গা ধুবলৈ যোৱা মহিলাগৰাকীক চলাইছিল নিৰ্যাতন মুমূৰ্ষু অৱস্থাত মহিলাগৰাকীক পেলাই থৈ গৈছিল নৈৰ পাৰত ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সেই মহিলাগৰাকী হয় যোৱা 1 তাৰিখে নাৰীৰ ধৰ্ষণৰ ওপৰত যিটো জঘন্য ঘটনা ঘটিছে আমি ধেমাজি জিলা জাতীয় মহিলা পৰিষদে এই নাৰীৰ জঘন্য ঘটনাৰ ওপৰত তীব্ৰ গৰিহণা দিছো লগতে যি দোষী তিনিজন আছে বুলি কৈছে এজনকহে কাৰ্য কৰা হৈছে বাকি দুজনক কাৰ্য কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছো আৰু লগতে আমি প্ৰশাসনৰ পৰা এটো জানিলো যে তেওঁ নাবালক বুলি কৈছে হেতু আমি তথ্য সহকাৰে এতিয়া পোৱা নাই বৰ্তমান যি দোষীক তেওঁ কঠোৰ শাস্তি প্ৰদান কৰি বৰ্তমান দিন দুপৰত এনে নাৰীৰ ধৰ্ষণৰ নিচিনা জঘন্য ঘটনাক আমি তীব্ৰভাৱে গৰিহণা দিছো এতিয়াৰে পৰা মন্ত্ৰী বিধায়কৰ কাষত থাকিব নোৱাৰিব বদনামী লোক মন্ত্ৰী বিধায়কৰ হুৱে বাৱে থকা একাংশ লোকক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী বদনামী লোকৰ সংগ ত্যাগ কৰিব লাগিব মন্ত্ৰী বিধায়কে বদনামী লোকে ক্ষতি কৰিছে দল আৰু চৰকাৰৰ শুদ্ধ পথলৈ আহিহে মন্ত্ৰী বিধায়কৰ সংগ লোৱাৰ আহ্বান সেইসকল লোকক মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী বিধায়কক দিয়া নিৰ্দেশ সন্দৰ্ভত এই কথা সদৰি কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে এই কথাও আমাক জনাইছে সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক সমাজ মাধ্যমতে হওক বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায় সেই তাৰ প্ৰতি আমাৰ সাৱধান হ'ব গৈছে 1 নম্বৰ যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাৰ হুৱে বাৱে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে ড্ৰাইভাৰ হ'ব পাৰে চালকো হ'ব পাৰে আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব ব্যক্তিগত সহায়ক PS যোন হওক বা আমাৰ ককাইক ভাইক সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব এনেধৰণে বহুত দিয়া পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিপাইছে চাইবাৰ অপৰাধীৰ জাল মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত আৰক্ষীয়ে চলাইছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ অভিযানত জিলাখনত এই পৰ্যন্ত কৰায়ত্ব হৈছে 10টা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁৱত এতিয়াও অব্যাহত আছে তীব্ৰ অভিযান আৰক্ষীয়ে জনোৱা মতে চাইবাৰ অপৰাধৰে জড়িত আৰু কেইবাজনো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে মৰিগাঁৱত মায়ং ভোৰাগাঁও লাহৰীঘাট মৈৰাবাৰীকে ধৰি বহু অঞ্চলত আৰক্ষীয়ে ইতিমধ্যে চলাইছে অভিযান মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাই জিলাখনত অব্যাহত ৰাখিছে এই অভিযান
দুধনৈত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় শুভ উদ্বোধন কৰিছে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। শাম্ভু ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, তাত গৱেষক আৰু পণ্ডিতসকলৰ মাজত কোনো দ্বিমত নাই। দদানৰ পিছত শাম্ভু ৰাজ্যৰ তাৎক্ষণিক পৰিণতি সম্পৰ্কত ইতিহাস নিমাত যদিও দদানৰ বংশধৰ বীৰ পৰশুৰামে সপ্তদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত শম্ভু ৰাজ্যত ৰাজত্ব কৰিছিল। বীৰ পৰশুৰাম হৈছে এই ৰাজ্যৰ শেষজন ৰজা, যিজন ৰজাৰ সৈতে জড়িত হৈ আছে ৰাভাসকলৰ বীৰত্বৰ এক অনন্য গাথা। সপ্তদশ শতিকাৰ দ্বিতীয় দশকত মোগল বংগৰ নবাবৰ হতুৱাই মিৰ্জা নাথন নামৰ এজন সেনাপতিত নেতৃত্বত চলোৱা অসম আক্ৰমণৰ কালছোৱাত ৰজা পৰশুৰামে মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজত অৱতীৰ্ণ হৈছিল। মোগলক ভেটা দিয়াৰ উদ্দেশ্যে গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ ঠেক অঞ্চলৰ শত্ৰুপক্ষৰ খাদ্য সামগ্ৰী নিয়া নৌবাহিনীক বাৰে বাৰে আক্ৰমণ কৰি ৰজা পৰশুৰামে জলপথ আৰু স্থলপথ প্ৰায় বন্ধ কৰি দিছিল। ৰজা পৰশুৰামৰ পৰা লাভ কৰা প্ৰত্যাহ্বান উফৰাই পেলাবলৈ মিৰ্জা নাথনে পৰশুৰামৰ ৰাজ্য আক্ৰমণ কৰিছিল। কান্তাবাৰীৰ প্ৰথম যুদ্ধ, গেন্দেৰাৰ দ্বিতীয় যুদ্ধত বীৰ পৰশুৰাম পৰাস্ত হৈও তেওঁ মিৰ্জা নাথন বাহিনীৰ বিৰুদ্ধে শোলমাৰী, গেন্দেৰা, মাক্ৰী, ৰংদান, বালিজানা, মানিকপুৰ, জামিলি, আংদমা আৰু ৰংজুলিত বীৰ পৰাক্ৰমে যুঁজ দিছিল। প্ৰায় ১.৫ দশককাল যুদ্ধ কৰাৰ পিছত ৰংজুলিত কেইজনমান লোকৰ বিশ্বাসঘাতকতাৰ পৰিণতিত পৰশুৰাম মিৰ্জা নাথনৰ হাতত বন্দী হয়। মোগলৰ বশ্যতা স্বীকাৰ কৰাৰ পৰিৱৰ্তে বন্দী জীৱন আঁকোৱালি লৈ ৰজা পৰশুৰামে ঢাকাৰ বন্দীশালতে মৃত্যুক সাৱটি লৈছিল। এইগৰাকী পৰাক্ৰমী বীৰৰ শৌৰ্য আৰু বীৰ্যৰ প্ৰতি সন্মান জনাই ৰাভা হাছং সাহিত্য পৰিষদে তেখেতৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিছে সি সঁচাকৈয়ে শলাগিবলগীয়া। আৰু মই ইয়াৰ বাবে সমগ্ৰ অসমবাসী ৰাইজৰ হৈ ৰাভা হাছং সাহিত্য শাখিত পৰিষদক অভিনন্দন জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ৰাভা লোকসকলে নিজৰ স্বায়ত্ত শাসন, নিজৰ স্বধৰ্ম, নিজৰ স্বসংস্কৃতি ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰামত লিপ্ত হৈ আছে। অসম চৰকাৰে আৰু অসমৰ ৰাইজে ৰাভা হাছঙৰ এই ৰাজনৈতিক সংগ্ৰামখনক প্ৰতিটো দিনে আৰু প্ৰতিটো দিশতে সমৰ্থন জনাই আহিছে। আমি আজিও ৰাভা সংগঠনসমূহৰ লগত একেলগে কথা পাতি ৰাভা হাছঙৰ বা ৰাভা লোকসকলৰ সংগ্ৰামক আমি কেনেকৈ বল দিব পাৰোঁ, কেনেকৈ শক্তি দিব পাৰোঁ, তাৰ বাবে আজিও আমি আলোচনাত মিলিত হ'ম। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাভা হাছং সাহিত্য শাখিত পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ ওচৰত অনুমোদন প্ৰেৰণ কৰিছে। আৰু মই বিশ্বাস কৰোঁ যে এই বছৰৰ ভিতৰতেই কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ মাজত আমি ত্ৰিপাক্ষিক আলোচনাৰো ব্যৱস্থা কৰাৰ দিশত আগবাঢ়ি যাব পাৰিম। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে এক জটিল ভৌগোলিক পৰিৱেশৰ মাজত বাস কৰা ৰাভাসকলৰ স্বায়ত্ত শাসিত প্ৰদানৰ বাবে এই যি সংগ্ৰাম, এই সংগ্ৰামখন কেৱল মাত্ৰ
ৰাভাসকলৰে সংগ্ৰাম নহয়, ই আমাৰ গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ দক্ষিণ ভাগত ভাগ কৰা প্ৰতিটো খিলঞ্জীয়া জাতি আৰু জনগোষ্ঠীৰে সংগ্ৰাম। আৰু সেইবাবেই আমি দ্বিধাহীনভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো পৰ্যায়তে ৰাভাসকলৰ স্বায়ত্ত শাসনৰ সংগ্ৰামখনক সমৰ্থন জনাই আহিছো আৰু আমাৰ ৰাজ্য চৰকাৰেও এই সংগ্ৰামখনক পূৰ্ণ সমৰ্থন জনাই আহিছে। মই আপোনালোকক নিশ্চিতভাৱে আশ্বাস দিব পাৰো যে ৰাভাসকলৰ ৰাজনৈতিক অধিকাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰখনৰ সংগ্ৰামৰ লগত আমি সদায়ে একমত হৈ আছো আৰু সদায়ে এই সংগ্ৰামখনক শক্তি দিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। মই আপোনালোকক আজি নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ এই স্বায়ত্তশাসিত পৰিষদখনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাক মই আকৌ এবাৰ আজিৰ সভাতে দোহাৰিছো আৰু তাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি মই আজিৰ সভাতে আগবঢ়াইছো। ৰাভাসকলৰ ৬ষ্ঠ অনুসূচীৰ বাবে যি দীঘলীয়া সংগ্ৰাম, সেই সংগ্ৰামখনক ব্যক্তিগতভাৱে আৰু সামাজিকভাৱে মই সকলো পৰ্যায়তে সমৰ্থন জনাই আহিছো। আমাৰ দলে সমৰ্থন জনাই আহিছে আৰু মই বিশ্বাস কৰোঁ যে ই আমাৰ গোৱালপাৰা আৰু কামৰূপ জিলাৰ খিলঞ্জীয়া জাতিসমূহৰ এক সামূহিক দাবী আৰু সেই সামূহিক দাবীক আমি সকলোৱে মিলি বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি একেলগে কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, নতুন বছৰৰ আৰম্ভণিতে মই এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমাৰ ৰাজ্যখনক আৰু তাৰ লগতে অবিভক্ত গোৱালপাৰা জিলা, দক্ষিণ কামৰূপ জিলাক আমি উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোকে দেখা পাইছে যে আমাৰ ৰাজ্য চৰকাৰৰ শাসনকালত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ যি ব্যৱস্থা আমি হাতত লৈছিলোঁ, সেই ব্যৱস্থাৰ ফলতেই বহু বছৰৰ মূৰত আমাৰ বকো সমষ্টি, দুধনৈ সমষ্টি আৰু গোৱালপাৰা পশ্চিম সমষ্টিত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ৰাজনৈতিক অধিকাৰ আমি সুনিশ্চিত কৰিব পাৰিছোঁ। আজি তাৰ আগলৈকে এনেকুৱা এটা সময় পৰি হৈছিলে যে আমি গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাত আমাৰ ৰাজনৈতিক অধিকাৰ এক প্ৰকাৰ আমি হেৰুৱাই পেলাইছিলোঁ। কিন্তু আজি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত আমি স্পষ্ট হৈ পৰিলোঁ যে এতিয়া আমাৰ দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাত আমাৰ ৰাজনৈতিক অধিকাৰ বহু পৰিমাণে সুৰক্ষিত হৈ থাকিব আৰু এই অধিকাৰক আৰু অধিক সুৰক্ষিত কৰিবৰ বাবে আমাক যি সাংবিধানিক কবচৰ প্ৰয়োজন, সেই দিশতো আমি একেলগে কাম কৰিম যাতে আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ লগতে সমগ্ৰ অসমখনত বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আজি আমি কাম কৰিছোঁ। অসমৰ দৰিদ্ৰ জনতাৰ উন্নয়নৰ বাবে আমি আজি একেলগে কাম কৰিছোঁ। যোৱা 5টা বছৰত
অসম চৰকাৰে লোৱা প্ৰচেষ্টাৰ ফলস্বৰূপে আমাৰ ৰাজ্যৰ 25% জনতা দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ'ব পাৰিছে। আমাৰ ৰাজ্যখনত আমি বহুত নতুন নতুন কাম কৰিছো, যাৰ কাৰণে আজি ভাৰতবৰ্ষৰ আন ৰাজ্য চৰকাৰসমূহেও অসমলৈ আহি অসম চৰকাৰৰ আঁচনিৰ বিষয়ে জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাক বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছিলে যে এনেকুৱা ধৰণৰ আঁচনিৰ কিমান প্ৰয়োজন আছে। কিন্তু আজি 5টা বছৰ পিছত কৰ্ণাটকৰ পৰা কংগ্ৰেছৰ চৰকাৰে আহি অসমৰ অৰুণোদয়ক বুটলি লৈ গৈছে। মধ্যপ্ৰদেশৰ দৰে চৰকাৰে অসমৰ অৰুণোদয়ক আদৰি লৈছে। মহাৰাষ্ট্ৰৰ দৰে ভাৰতৰ আটাইতকৈ বিকাশশীল ৰাজ্যসমূহে আমাৰ অৰুণোদয় আঁচনিক নিজৰ নিজৰ ৰাজ্যত প্ৰৱৰ্তন কৰিছে। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30ৰ পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি দুধনৈ সমষ্টি, পশ্চিম গোৱালপাৰা সমষ্টি, এই গোটেই সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম, যাতে দৰিদ্ৰ লোকসকলক, মধ্যমবিত্ত লোকসকলক আমি সহায় কৰিব পাৰোঁ। দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত আজি আমি আমাৰ ৰেচন কাৰ্ডখনক এটা নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছোঁ। Coming up, present